নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলত আনিটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ আপোনালোকৰ সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ টাইম এতিয়া আছে 11টা গা ধুই নাজৰি হৈ আমি মানে ঘৰত আহিছোঁ তাতে মানে বহুত গৰম ইয়াতে অলপমান অলপ ঠাণ্ডা ইয়াতে আহিছোঁ আৰু বাকী খোৱালোঁ তলত খুৱাইছোঁ শুই আছে পিনাক মই মাও আছে মা মানে পেলাই জংঘল চাফা কৰি আছে মানে ইয়াতে খুব কমে থকা হয় তাৰ কাৰণে বহুত জংঘল হৈছে মা মানে জংঘল চাফা কৰি আছে আৰু ইমান ফুল লাগিছে আমাৰ ঘৰত জবা ফুল আৰু আজি ঘৰত যাম পিছবেলাকে যাম আৰু এতিয়া নহয় দেৰিকৈ যাম দাদাগী খোৱালোঁ শুই আছে শুই থাকক এতিয়া মানে ঘৰটো মানে অলপ ঠাণ্ডা আছে এই ৰুমটো তো যেনে ধৰক আমাৰ মাৰ একদম ইমান ধুনীয়া ধুনীয়া জবা ফুল লাগিছে আপোনালোকক দেখুৱাওক চাৰিওফালে পূৰা বাগান ন তামোল গছ তো আন্ধাৰ জবা ফুল ওপৰত অকণমান এয়া কি মজা জামো পকিছে মাই কৈ আছে জাম পকিছে বৰষুণ দিলে বেছিয়ে পকিব ৰ'দ আছে আজি বহুত গৰম বজাৰত মানে বেংকত যাম বুলি ভাবিছিলোঁ নাযাওঁ এতিয়া ইমান প্ৰয়োজন নাই সেইকাৰণে নাযাওঁ জবা ফুল ইমান ধুনীয়াকৈ ফুলিছে ডাঙৰ জবা যিটো এয়া চাওক আৰু নেমু টেঙা ঢেৰ নেমু টেঙা চাওক ঢেৰ লাগিছে নেমু টেঙা আৰু আছে গছ আৰু এই এটা গছত দুটা লাগিছে নেমু টেঙা এই আৰু এটা সৰু নেমু টেঙা মান ধনিয়া একদম পূৰা জংঘল মাটি কঁঠালো লাগিছে আৰু এফালে লেটকু গুটি চাই আছোঁ লাগিছে নে নাইবা নাই লগা চাগে ভিতৰত নাযাওঁ জংঘল ইয়াত চাওক জংঘল এয়া মাটি কঁঠাল লাগিছে আৰু আছে সেইফালে আৰু আছে নাযাওঁ মই সেইফালে মাটি কঁঠাল গছ এই তাতে লাগিছে দুটা লাগিছে মাটি কঁঠাল ইয়াতে লাগিছে এটা ইফালে তো লাগিছে আনাৰস লাগিছে আৰু এইফালে একদম ৰবাব টেঙা লাগিছে ঢেৰ লাগিছে ৰবাব টেঙা গছ মানে ৰাস্তাৰ ওচৰতো আছে ৰবাব টেঙা গছ তাতেও লাগিছে বহুত খোৱা মানুহ নাই ইমান লাগিছে মানে আমিও নাই আমাৰ ঘৰৰ ওচৰত থাকিলে বেলেগ কথা আছিল ইমান দূৰ লৈ যাওঁতে আহোঁতে মানে অৱস্থা কাহি আৰু এইফালে কঁঠালো বহুত লাগিছে এই ভিতৰত গছত কঁঠাল একদম জংঘল আৰু মানুহ থকা যিহেতু নহয় তাৰ কাৰণে পূৰা জংঘল আৰু একদম তামোলৰ কিবা কিবি পৰি আছে বহুত চাওক পূৰা লেতেৰা পেতেৰা আৰু জাম গছটো মানে ঢেৰ জাম লাগিছে ঢেৰ আৰু বৰষুণ দিলে মানে পকি পৰিব বহুত পৰিব আৰু চাওক ইমান ওখ পাৰা মানে চিষ্টেম নাই কেনেকৈ পাৰি খাব জাম তো যিয়ে নহওক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আমাৰ ঘৰ আৰু আমাৰ মাৰ ঘৰ দেখুৱাইছোঁ আপোনালোকক মাটি কঁঠাল কিন্তু লাগিছে আৰু সেইফালেও আছে নাযাওঁ সেইফালেও একদম ভয় লাগে জোক কিবা কিবি কাৰণে ভয় লাগে মায়ে মানে তামোল ফুল গছ বহুত লগাইছে আৰু আমাৰ ঘৰৰ পৰা নিছিলে পদুম ফুল স্থলা পদুম এয়া চাওক আছে এইটো এটা গছ ডাঙৰ হৈছে চাওক এটা একদম ধুনীয়া ফুল লাগে এতিয়া নাই লগা আৰু এই কম লাগিছিলে এতিয়া মৰি গৈছে লাগিছে দুটামান লাগিছে কমলা ইয়াত মৰি গৈছে এইটো ৰাস্তাত ৰবাব টেঙা গছ ইয়াতো লাগিছে কিন্তু ইয়াতে কম আৰু অলপ মানে লাগিছে আৰু কম এয়া চব ভিতৰে লাগিছে বাহিৰত ধুনীয়া বতাহ মাৰিছে ধুনীয়া বতাহ একদম আম পকি শেষ মানুহ নাই ৰাস্তাত পৰে তো গাখীৰ খুৱাই থৈ আহিছোঁ লাইনটো গুচি লগা প্ৰব্লেম হৈ যাব তাতে মানে বনাব মায়ে কৈছে ইয়াতে বনামছে নালাগে ইয়াতে বনাব তাৰপৰা বস্তু আকৌ আনিব লাগিব তাৰপিছত মানে ইয়াতে আছে বাচন চাচন হ'লেও মানে চব লেতেৰা হৈ আছে ইয়াতে বনোৱা মেলা খুব কমেই হয় তাতে চব বনোৱা মেলা হয় তাৰকাৰণে মানে ইয়াতে বাচন চাচন পৰা লেতেৰা হৈছে নালাগে ইয়াতে বনাবলৈ গৈ খাম মা কৈ আছে তাতে যা মানে ইয়াৰ কথা কৈছে ইয়াতে যা ইয়াতে আমাৰ ঠাণ্ডা ঘৰটো তাতে আৰাম পাবি গৈ আহিলোঁ আৰু মায়ে ফুল ছিঙি আছে পুতা দিব দেৰিকৈ গা পা ধুই মেলি উঠিলে আকৌ ধুই মেলি দিব আৰু ৰুমত যাওঁ দেৰি শুই আছে অকলে বহুত গৰম আজি ভেগৰ যাম বুলি ভাবিছিলোঁ যোৱা নাই আৰু গৰমত
ছোৱালীজনীকো লৈ যাব লাগিব কাৰণ বহুত গৰম তাইক লৈ নাযাওঁ ইমান গৰমত বহি আছে তাই লোকেল আম একদম একফালে পকা নাই গাড়ী কৰি আছে আজি আমি কলপাতত খাম ভাত কলপাতত খানা আমি আজি ঘৰ গৈ আছো আৰু গাড়ী চাওঁ ইয়েলো কালাৰ ফ্ৰক পিন্ধিছে চাওঁ একদম পুৰা বতাহ ঠিক ওচৰত বহিছোঁ এতিয়া মানে অকণমান গৰমটো কম লাগিছে ৰাইজ আমি আহি পালোঁ আমি 5:30 আহি পাইছোঁ আৰু এটা বহি আছোঁ আমাৰ ট্ৰেইন আছে 7টাত ট্ৰেইন আমাৰ সন্মুখতে আছে এয়া চাওক গাড়ী পাৰ্টিলত গাড়ী আছে আৰু যাম মানে অলপ পিছত যাম আৰু পিনাকতে গৈছে মানে বহুত গৰম ভিতৰত লাহেকৈ যাম আৰু টাইম এতিয়া হৈছে 6:20 7টাত এৰিব আমাৰ ট্ৰেইন আমাৰ ট্ৰেইন উৰিলে এতিয়া আমি মানে 7:30 পাম অলপ পিছত গাড়ীয়ে এক টোপনি মাৰি উঠিলে এতিয়া আছে বাপেক বজাত আৰু মই এইফালে মানে বুট খাই আছোঁ বইল বুট আৰু ইয়াত চাওক গাড়ী ধুনীয়াকৈ তাই বহি আছে বাপেকৰ গছত আৰামত খাই লওঁ তাৰপিছত তাইক মানে ফিডিং লৈ খুৱাব লাগিব অলপ দেৰিকৈ খুৱাম আৰু আমাৰ খিৰিকীৰ ওচৰত চাওক একদম ধুনীয়া বতাহ আহি আছে তাই মানে সেইকাৰণে চুপচাপ আছে তো গাইজ ফাইনেলি আমি লামডিং পালোঁ আৰু এতিয়া কাম হৈছে 12:45 গাড়ীয়ে পুৰা শুই আছে এই গুৱাহাটীৰ পৰা হৈছিলে যে তাৰপৰা শুই আছে এতিয়া ঘৰত যাম হাত মুখ ধুম ভাত খাই হৈছে মানে পুৰা ভাগৰি গৈছোঁ অলপ বৰষুণ পৰিছে বৰষুণ পৰি মানে অলপ ঠাণ্ডা পৰিছে আৰু যিয়ে নহওক ঠাণ্ডা অলপ পৰিছে মানে গৰমটো নাই আৰু তো যাওঁ তাৰপৰা গৈ মেলি খাম আৰু শুম গাইজ ঘৰত আহি হাত মুখ ধুই ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া টাইম হৈছে মানে 1:30 আৰু অলপ পিছত ৰাতিপুৱাকৈ গাড়ী আছে মাহঁতৰ ৰুমত একদম মাক দেখা পাই কি হাঁহি মানে তাইক কাপোৰ চাপোৰ খুলি দিয়া হৈছে এতিয়া মানে নাংগ বাংগ হৈ আছে মাহঁতৰ ৰুমত তো আনি ফিটিং কৰাই খুৱাওঁ আৰু আমিও শুওঁ ইমান ৰাতি হৈছে আজি আহোঁতে মানে ট্ৰেইন অলপ লেট কৰিছে নহ'লে আমি 12:30 আহি পালোঁ হয় অলপ লেট কৰিছে তাৰ কাৰণে দেৰি হ'ল আৰু তো যিয়ে নহওক আজি ভিডিঅ'টো ইয়াতে সামৰিম ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এনেতে ভিডিঅ'তে ভালে থাকিব লাগে বাই বাই গুড নাইট